নমস্কাৰ মই মোৰ সকলো যৌতুক অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, সেইটো হ'ল চৰকাৰী চাকৰি যোগ। খুব ইম্পৰ্টেণ্ট বিষয়বস্তু, জানিবলগীয়া বিষয়বস্তু। একচুৱেলি কোনসকল জাতক জাতিকাৰ কাৰণে চৰকাৰী চাকৰি যোগটো প্ৰবল হৈ থাকে। মূল কথা এনে চাকৰি বহুত, কিন্তু মাজেদি কিন্তু কিছুমানৰ চাকৰি চাব প্ৰায় মানে এবাৰতে ইণ্টাৰভিউতে চাকৰি পাইছে, কোনোবা হয়তো বহুত কষ্ট কৰি পাইছে, সেইটো বেলেগ কথা। কাৰণ সেইবিলাকত কথা এটা থাকে, দশা অন্তৰ্দশাৰ কথা থাকে। আপোনালোকক কৈ থৈ দিলোঁ, আপোনালোকৰ চাকৰি যোগ হোৱাৰ লগে লগে যে চাকৰি পাছ কৰালে পাব সেইটোও নহয়। আপোনাৰ সেই নিৰ্দিষ্ট সময় আহিব লাগিব, সময় যাক কয় আমি সময়। আপুনি ৱেইট কৰিবই লাগিব সময়ৰ কাৰণে। আপোনাৰ শুভ সময় আহিলে আপুনি চাকৰি পাই যাব, বা আপোনাৰ ল'ৰা ছোৱালী চাকৰি পাই যাব। কাৰণ মই গাৰ্জেনকো কৈছোঁ যে আমি সাধাৰণতে বেছি মানে সেই থাকোঁ আৰু সিহঁত বহুত চিন্তা থাকোঁ নিজৰ ল'ৰা ছোৱালী যেতিয়া চাকৰি নাপাব উচ্চ শিক্ষা লৈ, তেতিয়া সাধাৰণতে যিকোনো গাৰ্জেন মাক দেউতাক সদায় এটা থাকি যায়। আনফালে দেখা যায় ল'ৰা ছোৱালী হতাশাত গুচি যাব পাৰে। কাৰণ হতাশা যোৱাৰ কোনো প্ৰশ্ন নাই। মই কওঁ যে দেখা যায় কিছুমান ল'ৰা ছোৱালী বহুত বাৰ দিয়ে। কাৰণ যেতিয়া এজন ল'ৰাৰ চাকৰি, মই এটা কথা কওঁ, যিজন ল'ৰাৰ চাকৰি যোগ থাকে সেই ল'ৰাজনৰ এটাই কথা কওঁ, সেই ল'ৰাজনে কিন্তু মনৰ মাজত এনেকৈ ৰাখি দিয়ে 10-12 বাৰলৈকে আপোনাৰ ইণ্টাৰভিউ দিয়ে। 10-12 বছৰ ইণ্টাৰভিউ কোনোদিনে পিছে নোহোৱাৰ কাৰণটোৱে হ'ল তাৰ চাকৰি যোগ এটা আছে, তাক ক'ব নোৱাৰাকৈ আমাৰ ভাগ্য চক্ৰ যিটো কওঁ, ক'ব নোৱাৰাকৈ তাক টানি আছে। কিন্তু সেই সময়টো অহা নাই। এই যিটো মই ক'লোঁ দশাৰ কথা বা অন্তৰ্দশাৰ কথা। আৰু দ্বিতীয়টো কথা হ'ল কি, যে চৰকাৰী চাকৰি যোগ বুলি কোৱাৰ লগে লগে সাধাৰণতে ইয়াত এটা খুব ইম্পৰ্টেণ্ট গ্ৰহই ৰোল কৰি থাকে। আপোনালোকক ক'লোঁ আজি মই এটা খুব ইম্পৰ্টেণ্ট গ্ৰহই ৰোল কৰি থাকে, সেইটো হ'ল ৰবি। যিসকল জাতক জাতিকাৰ ৰবি যদি শুভ হয়, সেইসকল জাতক জাতিকা চৰকাৰী চাকৰি যোগটো অতি প্ৰবল হৈ থাকে। তাৰ বাহিৰেও কিন্তু আছে যে অকল যে ৰবিয়ে চাকৰি দিব আপোনাক, যে সেইটো এটা ভুল। বহুতে কয় যে দিয়ক, মই কৈছোঁ যে আছে অৰ্থাৎ ৰবি কিন্তু বেছি মুখ্য কাৰক। গতিকে চৰকাৰী চাকৰিৰ কাৰণে কথা হ'ল কি, এটা তাৰ বাহিৰেও থাকে বৃহস্পতি শনিও থাকে কিন্তু চাকৰিৰ ক্ষেত্ৰত। তথাপি ৰবি যিটো প্ৰবল, বাকী বৃহস্পতি আৰু কিন্তু শনিৰো লাগিব। আমি কওঁ শনি, কিন্তু শনিয়ে চাকৰি দিব, ৰাহুও দিব চাকৰি কৰে। কিন্তু আপুনি চাব লাগিব কুণ্ডলী এখন বিচাৰ কৰোঁতে আপোনাৰ খুব এটা ইম্পৰ্টেণ্ট ৰোল মানে এই তিনিটা গ্ৰহৰ ওপৰতে ভিত্তি কৰে, ৰবি বৃহস্পতি শুক্ৰ। তাৰ বাহিৰেও আপোনাৰ ৰাহু কেতুও থাকি যায়। ৰাহু থাকিলে কাৰণে চাকৰি নহ'ব সেইটো নহয়, বাধা আহিব পাৰে বা কেতুৰো কথা থাকে। মূল কথা ক'ব গৈছোঁ মই যে এই চৰকাৰী চাকৰি জগত কি হয়, যে মুখ্য তিনিটা স্থানত খুব ডিপেণ্ড কৰিব লাগে, চাব লাগে আমি, বা যিসকল জাতক জাতিকাৰ ধৰক কুণ্ডলী আছে আপোনালোকে ওলাই চাব পাৰিব। তেতিয়াহ'লে মই যিটো কৈছোঁ অকণমান মাইণ্ডলি চাব। আৰু যদি এনেকুৱা যদি হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ চাকৰি যোগ হৈ আছে। নিজৰ কুণ্ডলীখন মইতো আগৰ ভিডিঅ'টো কৈছোঁ যে আপোনাৰ য'ত লং লেখাই আছে, সেই লংটো লঙৰ পৰা তাক 1 নম্বৰ ধৰি তাৰ নিৰ্দিষ্ট আপোনাৰ এণ্টি ক্লক ৱাইজ ঘূৰাব লাগিব। সেইদৰে ঘূৰাই ঘূৰাই আপুনি যদি লগ্নত 1 বহাই তাৰ নেক্সট স্থানটো 2-3কে বহাই গ'লে আপোনাৰ ওলাই যাব আপোনাৰ কোনটো ঘৰ কি। আপোনাক কৈ দিছোঁ, তাৰ মই এটা বুজাই দিছোঁ। যদি আপুনি মেঘ লগ্ন হ'ল, তেনেহ'লে আপোনাৰ মেঘ ৰাশিত আপোনাৰ ওপৰফালে 1 ধৰক, বৃষত 2 ধৰক, মিথুনত 3 ধৰক, কৰ্কটক 4 ধৰক, ঠিক এইদৰে ঘূৰি আহি আপোনালোকৰ মীনত কিন্তু 12 নম্বৰ ধৰক।
ঠিক সেনেকৈ বস্তুটো কৈ দিছোঁ সেনেকৈ আপোনালোকে লিখি ল'ব লিখিলে চাব যে যদি আপোনাৰ 2 নম্বৰ 6 নম্বৰ বা 10 নম্বৰ স্থানত ৰবি অথবা বৃহস্পতি বা শনি আছে প্ৰথম চাব লগা কথা কৈ দিলোঁ যে ৰবি বৃহস্পতি শনি থাকিলে অথবা ৰবি যদি বলৱান হৈ থাকে ৰবি ক'ত বলৱান হৈ থাকিব আপোনালোকক কওক জানেনে আপোনালোকৰ ৰবি তুংগী অৱস্থাত থাকে যদি ৰবি যদি মেঘ ৰাশিত থাকে তুংগী থাকে ৰবি যদি স্বক্ষেত্ৰী হয় স্বক্ষেত্ৰী ক'ত সিংহ ৰাশি চাব লাগিব এই দুটা তুমি বলৱান হৈ থাকে ৰবি গতিকে কোৱা আছে যে 2 6 10 ইয়াত যদি ৰবি বৃহস্পতি অথবা শনি থাকে আৰু ৰবি যদি বলৱান হৈ থাকে তেনেহ'লে আপোনাৰ চৰকাৰী চাকৰি যোগৰ এটা সৃষ্টি কৰি আছে আৰু তাৰ লগত কৈছোঁ আনফালে এটা কথা আছে সেইটো বাদ দি ৰবি যদি তাতো আৰু চাব ৰবি কিন্তু মুখ্য কাৰক গ্ৰহ হৈ থাকে ৰবি যদি বৃহস্পতিৰ নক্ষত্ৰত থাকে অথবা চন্দ্ৰৰ নক্ষত্ৰ অথবা মংগলৰ নক্ষত্ৰ তাৰমানে এই নক্ষত্ৰ যে ক'লোঁ বৃহস্পতি চন্দ্ৰ মংগল এইকেইটা হ'ল কি ৰবিৰ মিত্ৰ গ্ৰহ যে তাত যদি এই বিশেষকৈ বৃহস্পতিৰ নক্ষত্ৰত থাকে যদি আপোনাৰ চন্দ্ৰৰ নক্ষত্ৰত অথবা মংগলৰ নক্ষত্ৰত থাকে তেনেহ'লেও আপোনাৰ চৰকাৰী চাকৰি এটা যোগৰ সৃষ্টি হৈ আছে গতিকে বৃহস্পতি নক্ষত্ৰ বুলি কোৱাৰ আজিকালি মই জানো বহুতে চায় আজিকালি এপ ডাউনলোড কৰি চাব পাৰে আপোনালোকে তাতে গম পাব চাৰ্টত থাকে চাইডত দেখি লিখি থৈ দিয়ে মোক বহুতে সুধে মই গমেই পাই যাওঁ যে ডাউনলোড কৰিব পাৰিব কিন্তু বিশ্লেষণটো আপোনালোকে শিকি সেইটো বিশ্লেষণটো সহজ নাই মোৰ উদ্দেশ্য যাতে আপুনি নিজেও কিছু সেনেকৈ গম পালে এতিয়াতো গম পাব যে মই যেতিয়া ক'লোঁ যে আপোনাৰ ৰবি যদি বৃহস্পতি নক্ষত্ৰত থাকে ৰবি যদি চন্দ্ৰৰ নক্ষত্ৰত থাকে অথবা ৰবি যদি মংগলৰ নক্ষত্ৰত থাকে 2 6 10টো ইম্পৰ্টেণ্ট থাকি গ'ল আৰু দ্বিতীয় স্থানটো কি ধনস্থান ষষ্ঠ স্থানটো ৰিপুস্থান আপোনালোকে ভাবিব ৰিপুস্থান দেখোন হ'ল কৈ দিছোঁ আৰু দশম স্থানটো কৰ্মস্থানে গতিকে ষষ্ঠ স্থানটো ৰিপুস্থান বুলি কোৱাৰ লগে লগে তাত অসুখ বিসুখৰে কথা দেখোন আহি যাব লাগে দেখোন কথা আছে কিন্তু তাত কিন্তু ষষ্ঠ স্থানটো কি ধৰা থৈ দিছে আনফালে দাসত্ব ঘৰ দাসত্ব চৰকাৰী চাকৰি কৰা মানে আপুনি চৰকাৰৰ দাস চাকৰ হৈ গ'ল সেইকাৰণে 6 নম্বৰ ঘৰটো এই ক্ষেত্ৰত ইম্পৰ্টেঞ্চ হৈ থাকে ৰুল লৈ থাকে চৰকাৰী চাকৰিত যিসকল ল'ৰা ছোৱালী চৰকাৰ যদি 6 নম্বৰ ঘৰ আৰু 6 নম্বৰ ঘৰৰ অধিপতি আৰু 10 নম্বৰ ঘৰৰ অধিপতি যদি একেলগে আছে সংযোগ হৈ আছে সেই ল'ৰা আজি নহয় কালি হ'ব তাতো কথা আহি পৰে বহুত কথা কৈছোঁ গতিকে মই এটা কৈ দিছোঁ যে নক্ষত্ৰটো আপোনালোকে অলপ মাইনলৈ ৰাখি দিব যে বৃহস্পতি নক্ষত্ৰ ওলাৰ লগে লগে পূৰ্ণবসু পৰিব বিশাখা আৰু পূৰ্ব ভাদ্ৰপদ ৰবি যদি এই 3টা নক্ষত্ৰত থাকে আৰু বৃহস্পতি নক্ষত্ৰ সেইদৰে চন্দ্ৰৰ নক্ষত্ৰ ওলাৰ লগে লগে আপোনাৰ ৰোহিণী আহিব হস্তা আহিব শ্ৰাৱণা আহিব আকৌ কৈছোঁ যে যদি চন্দ্ৰৰ হয় ৰোহিণী হস্তা শ্ৰাৱণা নক্ষত্ৰ তাত যদি ৰবি থাকে লেখাই থাকে চাৰ্টখন চাবচোন আপোনালোকে যিসকলে নিজে নিজে চাইতো সেইবিলাক আপোনালোকে চাব পাৰিব আজিকালি এপ ডাউনলোড কৰি দিলে আহি যাব তাতে মাৰি দিব আহি যাব গতিকে তাতে আপুনি নক্ষত্ৰৰ কাজ চাইডত দেখি লেখাই থাকিব আৰু তাতে আপোনাৰ কিমান নম্বৰ চৰণ তাকো লেখাই থাকে চব এইবিলাক পাই যাব বিশ্লেষণটো পিছত সেইকাৰণে কৈছোঁ আপোনালোকে নিজে কিছু চাব পাৰিব সেইদৰে মংগলৰটো থাকে যদি মৃগশিৰা আৰু চিত্ৰা আৰু ধনিষ্ঠা এইকেইটা হ'ল আপোনাৰ মংগলৰ নক্ষত্ৰ গতিকে এই হ'ল মুখ্য কথা কিন্তু তাৰ মাজতে কথা এটা থাকিল যে চৰকাৰী চাকৰি উচ্চ পদ কোনসকল জাতক জাতিকাৰ কাৰণে বেলেগটা থাকি যাব আপোনাৰতো দশম স্থানত গ্ৰহ থাকিব আপুনি পাই যাব কিন্তু চৰকাৰী উচ্চ স্থান এটা মানে কথা থাকিল ভাল চাকৰি পাব লগা কোনসকল জাতক জাতিকাৰ কোন ৰাশি জাতক জাতিকাৰ কাৰণে মানে এইটো ভাল এটা ইণ্ডিকেশ্যন কৰি থাকে সেইসকল হ'ল মেঘ ৰাশি মিথুন ৰাশি কৰ্কট সিংহ কন্যা ৰাশি চাব মেঘ মিথুন কৰ্কট সিংহ কন্যা ৰাশি চৰকাৰী উচ্চ পদ নিৰ্দেশ কৰে এইফালেতো বহুত ৰাশিয়ে আছে আপোনাৰ গম পালে নে
চৰকাৰী চাকৰি উচ্চ পদ গেলা এইকেইটা ৰাশিৰ ওপৰতে বেছি ডিপেণ্ড কৰে মেঘ মিথুন কৰ্কট সিংহ কন্যা ৰাশি গতিকে আপোনালোকক কৈ দিলোঁ যে এই যি ক'লোঁ 6 নম্বৰটো কৈ দিলোঁ এইখিনি হ'ল মূল কথা চাকৰি এজন জাতকৰ চাকৰি যদি চাব লগা হয় কানেকশ্যনটো 2 3 6 10ৰ ভিতৰত সংযোগ হ'ব লাগে হয় 2 6 নহয় আপোনাৰ 10 6 তেনেকৈ মইতো ক'লোৱে 6 নম্বৰ ঘৰৰ খুব তাই ইম্পৰ্টেণ্ট আৰু সেইদৰে কেতিয়াও দশাকাল অন্তৰ্দশাকালতো 6 নম্বৰ ঘৰৰ আহি যায় দশা থাকিল অন্তৰ্দশা তাৰ লগত প্ৰত্যন্তৰ দশা বুলি কয় এই প্ৰত্যন্তৰ দশা 2 মাহ চলিব বা আপুনি 1 মাহ চলিব তাৰ মাজতে সেই মুহূৰ্ততে যদি আপুনি ইণ্টাৰভিউ দিয়ে পাই যাব পাৰে তাৰ বাহিৰে ৰবি এটা কথা কওঁ মই ৰবি আপোনাৰ এইটো ক'লোৱে 2 6 10 থাকি গ'ল তাৰ বাহিৰেও এটা কথা আনফালে ক'লোঁ যে ৰবি উচ্চ ৰবি যদি ভাল অৱস্থাত থাকে আৰু তেতিয়া থাকে মইতো ক'লোৱে যে আপোনাৰ মেকত টুংগি আৰু সিংহ ৰাশিত স্বক্ষেত্ৰে গতিকে তাৰ বাহিৰেও কথা এটা থাকিল কৈ থৈ দিছোঁ ৰবি যদি একাদশ ঘৰত থাকে চাব ৰবি যদি একাদশ ঘৰত থাকে আনফালে ৰবি যদি আপোনাৰ দ্বাদশ ঘৰত থাকে দ্বাদশ ঘৰটো আমি কওঁ এই যেনেকৈ ষষ্ঠ স্থান কৈছোঁ দ্বাদশ ঘৰত ৰবি থাকিলেও চৰকাৰী চাকৰি হয় আপোনাৰ মূল কথা মই চাকৰি কৰিছিলোঁ মইতো ক'লোঁ মই কৰিছোঁ মোৰ কিন্তু দ্বাদশ ঘৰত আছে কিন্তু কথা এটা কিন্তু কৈ থৈলোঁ দ্বাদশ ঘৰত ৰবি থাকিলে কিন্তু আপুনি কিন্তু চৰকাৰী চাকৰি কৰিলেও আপুনি বিনা দোষত কিন্তু কিছুমান ক্ষেত্ৰত অপমানিত হ'ব কিন্তু কৈ থৈ দিলোঁ দ্বাদশত ৰবি থাকিলে জাতকৰ মিছা দোষত অপবাদ আৰু চাকৰি চৰকাৰী চাকৰি হয় কিন্তু সিনে উচ্চ নহয় কিন্তু আপোনাৰ যিটো ব্ৰেইন হেৰি নহয় যেনেকৈ কেতু যদি নৱমত থাকে চাকৰি হয় কিন্তু ভাল চাকৰি নহ'ব আপুনি শিক্ষা অনুযায়ী নাপাব দ্বাদশ ঘৰটো সেনেকুৱা ইয়াৰ মূল কাৰণটো কিন্তু দ্বাদশৰ সপ্তম স্থান ষষ্ঠ স্থান তাৰমানে ষষ্ঠ স্থানলৈ দৃষ্টি দি আছে সেইকাৰণে দ্বাদশ ঘৰত থাকিলেও ৰবি থাকিলেও চাকৰি এটা যোগ হৈ থাকে আৰু বাকীটো ক'লোৱে যে ৰবিযুক্ত যদি বৃহস্পতি মইতো ক'লো এইকেইটা সংযোগ হৈ থাকে এতিয়া তাৰ বাহিৰে আৰু কথা এটা এইখিনি ক'লেও অলপমান আপোনাৰ গোটেইখিনি বুজি নাপালে কিছু ধৰিব পাৰিব তাৰ লগত ৰাহুৱে চাকৰি দিয়ে এই যে ক'লোঁ ৰাহু আহি গ'ল বাকীটো বাদ দিলোঁ আপোনাৰ এইগিলা আপোনাৰ যিকেইটা ক'লোঁ মুখ্য কথাই ক'লোঁ যে ৰবি বৃহস্পতি শনি থাকি গ'ল চাকৰি চৰকাৰী চাকৰি তাৰ ৰাহু দিব পাৰে কেতিয়া ৰাহু দিব পাৰে ৰাহু যদি ষষ্ঠ স্থানত থাকে ৰাহু 6 নম্বৰ ঘৰত যদি থাকে সেই জাতকৰো চৰকাৰী চাকৰি যোগ হয় কিয় হয় তাতে প্ৰশ্ন ৰাহু দৃষ্টি আপোনাৰ ঠিক সেইদৰে পৰি যায় লগ্ন সাপেক্ষে আপোনাৰ যদি হিচাপ কৰি যায় ৰাহু দৃষ্টি আপোনাৰ দ্বিতীয় ঘৰত লগ্ন সাপেক্ষে দ্বিতীয় ঘৰত পৰে সপ্তমতো পৰে আৰু দশম ঘৰতো পৰে ঘূৰাই গ'লে আপোনাৰ চালে কিন্তু ৰাহু কিন্তু বিচাৰটো কৰিব লাগিব কিন্তু আপোনাৰ ঘড়ী কাটাৰ দিশত গতিকে এইখিনি কথা থাকিল সেইকাৰণে কৈছে যে ৰবি যদি আপোনাৰ যদি ষষ্ঠ স্থানত থাকি যায় 6 নম্বৰ ঘৰত ৰাহু যদি কাৰোবাৰ বহি আছে আপোনাৰ চাকৰি যোগ আছে চৰকাৰী চাকৰি যোগ কেতু যদি থাকে ষষ্ঠ স্থানত কথা হেৰি কৰিছে এটা কথাও থাকিল কেতু যদি ষষ্ঠ স্থানত থাকে কিন্তু সেইসকলৰ চাকৰি হ'ব কিন্তু কেতিয়া হয় বুলি কোৱা আছে যে সেইবিলাকৰ কেতুৰ দশা কালতহে বা অন্তৰ্দশা কালত কেতুক চাকৰি দিব ষষ্ঠ স্থানত চাকৰি চৰকাৰী হ'ব গতিকে এইখিনিতে মেইন কথা সেইটো জানিব লাগিব এই বহুত মানে অলপৰ কাৰণে নহয় বাধা পৰি থাকে এইবিলাক কেতুৰ কাৰণে হৈ যায় কেতিয়াবা কেতু ষষ্ঠ স্থান চাকৰি দিব কিন্তু আপোনাৰ প্ৰথম অৱস্থাত আপোনাৰ ৰতি গতি খুৱাব আপোনাৰ অলপৰ কাৰণে গুচি আহিব লগা হয় যে এই 2-1 মাহ নাপালোঁ এইবিলাকৰ হয়তো কেতু ষষ্ঠ স্থান বাকী শুভ হৈ আছে কিন্তু কেতু আছে আৰু এইকাৰণে কথা আছে তথাপিও চাকৰি যোগ আপুনি পাব কথা সেইটো ক'লোঁ যে প্ৰথম ক্ষেত্ৰত অলপ বাধা দিব গতিকে
কেতুৰ দশাত চাকৰি যোগ হৈ থাকে যদি কেতু ষষ্ঠত থাকে আৰু ৰাহু থাকিলেতো কথাই নাই এই বেছি কষ্ট নাই ৰাহু যিকোনো ক্ষেত্ৰত কম্পিটিটিভ এক্সামিনেশ্যনত ৰাহু থাকিলে ষষ্ঠ সেইবিলাক যাতে অত্যন্ত সাহসী হয় গতিকে সেইবিলাক সুবিধা থাকে আৰু বাকীখিনিতো ক'লোঁ যে ৰবি যদি দশামত অকলে থাকে তেতিয়াও চাকৰি যোগ হৈয়ে থাকিব খুব ভাল গতিকে আপোনালোকক মই এৰিলোঁ যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি বুলি কৈয়ে থাকে গতিকে সেইসকলৰ কথা আহি থাকিল যে মূল কাৰণতে ইয়াতে থাকে সিমাজাকে গতিকে বিচাৰ কৰিব লগা হ'লে চাকৰি যোগ বিচাৰ কৰিব লগা হ'লে আমি চাব লগা হয় মুখ্য এইকেইটা ঘৰ ইয়াতে আপোনাৰ লুকাই আছে চৰকাৰী চাকৰি যোগৰ ৰহস্যটো এই তিনিটা গ্ৰহৰ লগতে লুকাই আছে বিশেষকৈ ৰবি বৃহস্পতি শনি ঠিক সেইদৰে ৰাহু আৰু কেতুও আছে তাৰ আগতে মই এটা কৈছোঁ যে কিছুমান ক্ষেত্ৰত থাকি যায় কেতিয়াবা অকল যে এই গীতল মুখ্য বুলি ধৰিব পাৰি যে এনেকুৱা থাকিলে আপোনাৰ চাকৰি এটা মানে নিৰ্দিষ্ট চৰকাৰী জব নহ'লে আপোনাৰ কিছুমান ক্ষেত্ৰত জব থাকি যায় জব থাকিলেও আপোনাৰ প্ৰাইভেট কোম্পানীত ভাল চাকৰি পায় সেইটো আৰু বেলেগ কথা গতিকে এৰিছোঁ ইয়াতে সমাপ্ত কৰিলোঁ দীঘল নকৰোঁ চাই ল'ব যিসকল যুৱক যুৱতীয়ে ধৰক ইণ্টাৰভিউবিলাক দি আছে চাকৰি হ'ব নহ'ব তোৰ মতৰ সেইসকলৰ দিব চাব একো নাই এৰিছোঁ ভালে থাকক কুশলে থাকক নিজৰ চেষ্টা এৰি নিদিলে হ'ল সেইসকল গতিকে গাৰ্জেনবিলাককো কৈছিলোঁ যে আপোনাৰ ল'ৰাৰ চাকৰি হোৱা নাই আজি হোৱা নাই হাই কোৱালিফিকেশ্যনো ভাল পঢ়া শুনাত ভাল বাৰ অলপৰ কাৰণে হাৰি আছে তাৰ কাৰণে কিন্তু এটা কথা থাকে আপোনালোকে তেতিয়া সেইসকল তেতিয়াহ'লে মনত ৰাখিব কেতুৰ কাৰণে কেতুই বাধা সৃষ্টি কৰি আছে তেতিয়াহ'লে মনত ৰাখিব আপোনালোকে আপোনাৰ বুধবাৰে আপোনাৰ সিহঁত গণেশক অৰ্ঘ নিবেদন কৰক আৰু কিছুমান ক্ষেত্ৰত মংগলো কৰে মংগলে যদি গম পায় তেতিয়াহ'লে মংগলকে যদি কৰে বাধা তেতিয়াহ'লে আপোনাৰ হনুমান বজ্ৰাংগ অৰ্থ বজ্ৰাঙৰ মানে আপোনাৰ বা হনুমান মন্দিৰত গৈ তাত সিন্দুৰ দান কৰক খুব ভাল পাব ৰবিও কেতিয়াবা থাকি যায় যুক্ত হৈ যায় ৰবি দশম স্থানতে থাকিল তাতে ৰাহু যুক্ত হ'ল তেতিয়াহ'লে কিছু হ'লেও ৰাহু দিব হ'ব কিন্তু আপোনালোকে বহুত কষ্ট কৰিব লগা হ'ব আৰু তেতিয়া আপোনালোকে বিশেষকৈ সেই কৰিব লাগে ৰবিৰ মানে প্ৰণাম সূৰ্য প্ৰণাম এৰিছোঁ ভালে থাকক কুশলে থাকক ঠিক এইদৰে দুই এটা খুব ইম্পৰ্টেণ্ট ইয়াৰ পিছত মই এটা ভাল বিষয়বস্তু আলোচনা কৰিম এই চাকৰি যুগৰ ক্ষেত্ৰতে দশম ভাৱত ৰবিৰ লগত কোন গ্ৰহ ত্ৰিগ্ৰহ যোগ বুলি এটা খুব যোগ এটা আছে সেই যোগত মেক্সিমাম কি ইণ্ডিকেশ্যন কৰি আছে সেই বিষয়ে কম তেতিয়া বুজি পাব তেতিয়া আপোনালোকে কিছু আৰু আভাস পাই যাব চাকৰিৰ ক্ষেত্ৰত লাইনটোৰ ক্ষেত্ৰত ৰবিৰ লগত যুক্ত হৈ থাকিলে আৰু ৰবিৰ লগত মানে আপোনাৰ যদি কি গ্ৰহত থাকিলে কোন ছাইডত চাকৰি যোগ হৈ থাকে